কেঁচুটো যিটো মাটিটো খাই পেলাই আমাৰ এটা শব্দত ক'ব গ'লে যিটো হাগিব সেই যেটা মানে হেৰিটো হাগি দিলে সেই মাটিটো হ'ল আমাৰ কেঁচু উঠা মাটি বুলি কয়। কেঁচু মই অনুৰোধ কৰোঁ মদৰ বটালবিলাক যদি চব প্লাষ্টিক কৰে তেতিয়া আমাৰ অসুবিধা কোনো। আপুনি আগৰ খেতি আৰু এতিয়াৰ খেতিৰ মাজত আপুনি মাটিবিলাকৰ পাৰ্থক্য কেনেকুৱা আন পাইছে? বহুত পাৰ্থক্য হৈছে এতিয়া। আজিকালি বেমাৰ আজাৰৰ বিভিন্ন কাৰণবোৰ কিন্তু আমি নিজে মাতি আছোঁ। বৰ্তমান হেৰাই যাব ধৰা আমাৰ অসমীয়া সংস্কৃতি অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আজি ভিডিঅ' এটা বনাব খুজিছোঁ। আমাৰ লগত উপস্থিত আছে দাদা, আপোনাৰ পৰিচয়টো দিয়কচোন, আপোনাৰ নামটো কওক। মোৰ নাম শ্ৰী ভূমিধৰ দাস, ঘৰ গাঁও দীঘেলী। আপুনি সৰুৰ পৰা খেতি কৰি আহিছে? সৰুৰ পৰা 8 বছৰ বয়সৰ পৰা মই খেতি কৰিছোঁ। এতিয়া কিমান বয়স? মোৰ বয়স 64 বছৰ। 64 বছৰতে এতিয়া মই হাল বাই আছোঁ, পেক কৰি আছোঁ। পেক কিহেদি কৰি আছে? এই গৰুৰে হাল বাই। ট্ৰেক্টৰেৰে হাল বোৱা আৰু এই গৰুৰে হাল বোৱাৰ মাজত আপুনি পাৰ্থক্য কি বুলি ভাবে? ট্ৰেক্টৰেৰে হাল বালি বহুত জেগা একেলগে বব পাৰি, কিন্তু গৰুৰে হাল বালি মাটিখিনি বেছি ভাল হয়, খেতিও ভাল হয়। কিন্তু ট্ৰেক্টৰৰ কথাটো হ'ল কি যে ট্ৰেক্টৰে বহুত জেগা মানুহে কষ্ট নকৰে আজিকালি মানুহে, যি কম কষ্টত অধিক উৎপাদন হ'ব লাগিব। ট্ৰেক্টৰেৰে হাল বালে তাত থকা বিভিন্ন ধৰণৰ কেঁচু পতংগ সেইবিলাক চব মৰি যায়। সেইবিলাক কীট পতংগ চব মৰি যায়, আনকি তাত যে এই সাপ বেং এইবিলাকো মৰি যায়। আচ্ছা, এইবিলাক মৰি যোৱাৰ পিছত কি হয়, মাটিবিলাক সেইকাৰণে সাৰ দিব লগা হয়। সাৰ দি মানে এই ৰাসায়নিক সাৰ নিদিলে খেতিৰ উৰ্বৰতা কমি যায়। বা মাটিটো কিবা টান ঢিলা, মাটিটো কি হয় কি এই যে ইউৰিয়া সাৰ দিয়া যায়, এই মাটিটো টান হয়, শুকোৱাৰ পিছত সি খুব টান হৈ যায়। গতিকে সেই সাৰৰ কিছুমান বেয়া গুণো আছে। আপুনি বহুত বছৰ কৰিল, গতিকে আপুনি আগৰ খেতি আৰু এতিয়াৰ খেতিৰ মাজত আপুনি মাটিবিলাকৰ পাৰ্থক্য কেনেকুৱা আন পাইছে? বহুত পাৰ্থক্য হৈছে। এতিয়া কিয় পাৰ্থক্য হৈছে, আগৰ মাটিবিলাক আছিল কেনে যি মানুহবিলাকে চবেই মানে হালেৰে খেতি কৰিছিল না, গৰু হালেৰে খেতি কৰিছিল। ফলত মাটিবিলাকত মানে এই যিটো কেঁচু পোক এইটো বহুত আছিল। আজিকালি এই ট্ৰেক্টৰে কৰাৰ কাৰণে এইটো নোহোৱা হৈ গ'ল। ফলত মাটিবিলাক টান হ'ল আৰু ৰাসায়নিক সাৰ দিয়াৰ কাৰণেও টান হ'ল। এতিয়া মাটিবিলাকৰ উৰ্বৰা শক্তি কমি গ'ল, ফলত উৎপাদন আৰু কমিল। কেঁচুৱে কি ধৰণে মাটিটোক মানে সাৰুৱা কৰি ৰাখে? কেঁচুৱে মাটিটো কৰে কি, যেতিয়া নেকি সি খাব, কেঁচুটোৱে যিটো মাটিটো খাই পেলাই আমাৰ এটা শব্দত ক'ব গ'লে যিটো হাগিব সেই যেটা মানে হেৰিটো হাগি দিলে সেই মাটিটো হ'ল আমাৰ কেঁচু উঠা মাটি বুলি কয়। কেঁচু মতা বুলিও কয়। কেঁচু মতা বুলি। ফলত মাটিটো কি হয়, ঢিলা হৈ যায়। এই ঢিলা হ'লে খেতিৰ কাৰণে উত্তম হয়। ধান খেতি বল দিব পাৰে। ধান ৰোৱাৰ পিছতো কেঁচু লাগি থাকে আৰু নোৰাটো লাগে। ফলত মাটিটো যেতিয়া ঢিলা হ'ব, খেতি কৰাটো সহজ হ'ল। কাৰণ ট্ৰেক্টৰ মৰাৰ ফলত বহুত মাছ মৰি যায়। মৰি যোৱাৰ পিছত কিছুমান এইখন পথাৰত প্ৰায় মাছ নায়েই, চব ট্ৰেক্টৰ দি কৰে না। এই ট্ৰেক্টৰে কৰাৰ কাৰণে মাছ নাই, প্ৰায় মাছ মৰি যায়। আজিকালি আগত এই পথাৰত মই নিজে খেতি কৰিছোঁ, এই পথাৰত আগতে এই হাল বোৱাতে যেতিয়া মাটি মৈয়াম কথা কম হ'লেও 3 পোৱা 1 কেজি মাছ পাইছিলোঁ। এই পুঠি গৰে এই খলিহনা এইগিলা পাইছিলোঁ দূৰকিন্দা। এতিয়া আকৌ মাছেই নাই, এতিয়া এই পথাৰত মাছেই নাই। এতিয়া ট্ৰেক্টৰ মাৰাৰ ফলত চব নোহোৱা হৈ গৈছে। ট্ৰেক্টৰ মাৰাটো এটা কাৰণ, আৰু এটা কাৰণ আমি 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে মাছ আচলতে ধৰিব নালাগে। এইখিনি সময়ত মাছবিলাকে বংশ বৃদ্ধিৰ সময়। কিছুমান মানুহে মদ খাই পেলাই বটল ভাঙে। মোৰ এই যোৱা বছৰো কাটছি, তাৰে আগৰ বছৰো কাটছি। আজিকালি ৰাস্তাৰ কাষত খেতি কৰাটো সমস্যা হৈ পৰিছে। আনকি পথাৰৰ মাজতো এই গধূলি আহিব, আহি 4-5জন 6জন আহি কৰি ৰাতি মদ খাব, খাই পেলাই বটলবিলাক পেলাই থৈ যাব। আৰু এই সৰু ছোৱালীবিলাক আহিব, সিহঁতে ভাঙি থৈ গুচি যায়। ফলত আমাৰ খেতিয়কৰ এই এটা ডাঙৰ সমস্যা হৈছে। সেইকাৰণে মই এটা অনুৰোধ কৰোঁ, মদৰ বটলবিলাক যদি চব প্লাষ্টিক কৰে তেতিয়া আমাৰ অসুবিধা কোনো। প্লাষ্টিক কৰে যদি, আচ্ছা, প্লাষ্টিকটো কৰিলে কিন্তু তাক উঠাই নিবও লাগিব, পেলাই থ'লেই প্ৰব্লেম কৰে প্লাষ্টিকে। এতিয়া প্লাষ্টিকৰ কথা কওকচোন, এই পথাৰবিলাকত প্লাষ্টিকে কিদৰে গ্ৰাস কৰি আছে? এই পথাৰবিলাকত প্লাষ্টিক ফেলাৰ ফলত কি হৈছে, আমাৰ খেতিৰ উৎপাদনটো কমি গৈছে। কাৰণ এতিয়া প্লাষ্টিকৰ ওপৰত কম মাটি থাকে বা মাটি নপেলাকে, তাতে যেতিয়া নেকি ৰোৱাৰ বস্তু কৰিব বা ধানডাল হ'ব, তেতিয়া বল দিব নোৱাৰিছে। ফলত এটা ৰাঙা পৰি মৰি যায়। তাৰমানে ওপৰত এটা তৰপত মানে প্লাষ্টিকৰ এটা আৱৰণ টাইপৰ হৈছে, আৰু যোনখিনি জেগাত কঠীয়াটো ৰোৱা যাব তেতিয়া সেই প্লাষ্টিকত পলি সি নহয়, মৰি যায় গাছডাল। গতিকে এই আমাৰ এটা ক্ষতি হয়। তাৰোপৰি এই হাল বাতে কি হয়, প্লাষ্টিকত এই নাঙালত এই মুখত লাগি যায়, মুখত লাগিলে নাঙালখন নালগে, সেই এটা ক্ষতি কষ্ট হয়। বাৰে বাৰে নাঙালখন দাঙি থাকিব লাগে, ফেলাই থাকিব লাগে, সেই এটা কষ্ট। গতিকে কিবা বহুত সমস্যা হৈ যায় প্লাষ্টিকৰ কাৰণে আমাৰ। গতিকে মই ভাবোঁ যে প্লাষ্টিকটোও নালাগে আমাক, কিন্তু তথাপিতো মদৰ বটল কিন্তু প্লাষ্টিকৰ লাগে। মানে মদৰ বটলৰ তুলনাত মানে সেইটো ক্ষেত্ৰত প্লাষ্টিকটো ভাল অৱশ্যে হয়। প্লাষ্টিকটো আচলতে এটা বহুত ভাল বস্তুৱে, কিন্তু প্লাষ্টিকটো ব্যৱহাৰ কৰাৰ পিছত মানে এই এনেকৈ পেলাব নালাগে, সেইবোৰ লোহাটিং বেপাৰীৰ জৰিয়তে মানে ৰিচাইকেল কৰিব লাগে। লগতে আপুনি আৰু এটা কথা কৈছিল, আপুনি সহায় কি তেতিয়া কৈছিল মোক এটা কথা, মই চৰকাৰী সাহায্য একোৱে পোৱা নাই।
কাৰণ যোৱা বাৰিষা মই গ'লোঁ এই এগ্ৰিকালচাৰত যোৱাতে ক'লাক যে একজনে ক'লাক যে আপুনি তাতে হেৰিত কৰক এই কম্পিউটাৰত তাতে যাওক তাতে কওক তাতে মই মানে কাগজ পত্ৰ দেখালোঁ বহি চহি বেংকৰ বহি চহি দেখালোঁ তাৰপিছত তেখেতসকলে ক'লাক যে এটা কথা আপুনি ফিংগাৰ দিলে হ'ব আপোনাৰ নাম আছেই আপোনাৰ পইচা জমা হৈ আছে এতিয়া মই যাই মানে হাবাথুৰি খালোঁ এই বাৰিষাৰ খেতি পথাৰত মই হাল খেতি কৰি সদায় যাব নোৱাৰোঁ 15 দিনমান গ'লোঁ যাই ফিংগাৰ লোৱাৰ মানে নাহে বুলি মানে পাৰ্মিশ্যনে নাই ফিংগাৰৰ এই যোৱা বছৰ নহ'লে আৰু পইচাও নাপালোঁ এগ্ৰিকালচাৰত সকলে দিছে এগ্ৰিকালচাৰৰ জৰিয়তে দিয়ে এগ্ৰিকালচাৰৰ জৰিয়তে দিছে আচ্ছা আচ্ছা তেখেত এজন প্ৰকৃত খেতিয়ক গতিকে ধৰি লওক মানে বিভিন্ন সমস্যাৰ কথা ক'লে যিটো বটলৰ কথা ক'লে প্লাষ্টিকৰ কথা ক'লে আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো আমাৰ মানে গৰুৰে হাল বালে আৰু ট্ৰেক্টৰেৰে হাল বালে যিটো পাৰ্থক্য ক'লে হয় আজিকালি বেমাৰ আজাৰৰ বিভিন্ন কাৰণবোৰ কিন্তু আমি নিজে মাতি আছোঁ গতিকে যিটো পৰিৱেশ প্ৰকৃতিয়ে আমাক দিছে কেঁচু কিয় দিছে কেঁচুক এইকাৰণে প্ৰকৃতিয়ে সৃষ্টি কৰিছিল যাতে এই মাটিৰ উৰ্বৰতা শক্তিটো বৰ্তাই ৰাখে কিন্তু আজি বিভিন্ন ক্ষেত্ৰত মানে উন্নয়নৰ প্ৰযুক্তিৰ ক্ষেত্ৰত এইবোৰ মানে বিলুপ্তৰ পথত এতিয়া তাত আৰু এটা কথা ক'ব খোজোঁ প্ৰযুক্তিৰ আমি কেতিয়াও বিৰোধিতা নকৰোঁ যেতিয়া সেই ট্ৰেক্টৰেৰে হাল বায় সেইটো আমাক লাগিবই কাৰণ কম সময়ত কম কষ্টত আমাৰ এই বস্তুটো মানে সহজতে কৰিব পাৰি কিন্তু তাৰেও এটা ছিষ্টেম আছে গতিকে এই ছিষ্টেমটো কেনেকৈ হয় সেই বিষয়ত মই আকৌ এটা ভিডিঅ' বনাম গতিকে আশা ৰাখিছোঁ আজি আমি ভূমিধৰ দাস দেৱৰ জৰিয়তে আমি কিছু কথা জানিলোঁ এখেত একদম খাটি খোৱা একদম তৃণমূল পৰ্যায়ৰ প্ৰকৃত কৃষক এখেতৰ যিবোৰ সমস্যা আছে এই সমস্যাবোৰ সমাধান হওক গতিকে এইখিনি আশা ৰাখি পেলাই আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আই প্ৰকৃতি সকলোকে ভালে ৰাখক আৰু এটা কম না এই দীঘলী গাঁৱত মাত্ৰ মোৰেই গৰু আছে আৰু গৰু কাৰো নাই এই ইমান দীঘলী গাঁওখনত মাত্ৰ অকল মোৰেই গৰু ভাল এইহালে গৰু আছে আৰু গৰু নাই দীঘলী গাঁৱত